नमस्कार स्टूडेंट आज आमी डिग्रीज ऑफ कंपैरिजन विषय जानो हा कंपैरिजन বুলি কলে আমি সাধাৰণতে বুজি পাও যে এটা বস্তুৰ লগত আন এটা বস্তুৰ তুলনা কৰা অৰ্থাৎ হি নাউনে হওক বা প্লেস বা পারসন বা যিকোনো বস্তুৱে হওক আমি এটা বস্তুৰ লগত আন এটা বস্তুৰ কোনো এটা গুণ বা তুলনা কৰি চাও তাৰ বিষয়ে এতিয়া আমি অলপ জানিম হা ডিগ্ৰীজ অফ কম্পেৰিজন An adjective of quality changes its form when it is used to compare one noun with another. Jete eta nounor logot an eta nounor tulona kora hoy. It is called the degrees of comparison of an adjective. Aru yake koa hoy je eta bisheshonor tulona orthat the degrees of comparison of an adjective. এতিয়া আমি ডিগ্ৰী কে প্ৰকাৰৰ জানো আহা There are 3 degrees of comparison positive degree comparative degree and superlative degree এতিয়া আমি positive degree comparative degree আৰু superlative degree বিষয়ে বিশদভাৱে জানিম আহা এতিয়া আমি positive degree বিষয়ে জানো আহা positive degree The positive degree is used to refer to one object, person or place without making any comparison. অর্থাৎ positive degree ব্যবহার হয় এটা বস্তু ব্যক্তি বা যিকোনো এটা ঠাইৰ ওপৰত অৰ্থাৎ positive degree যিকোনো এটা adjectiveৰ সাধাৰণ অৱস্থাটো আমাক দেখুৱাই দিয়ে ইয়াত কাৰো লগতে তুলনা কৰা নেদেখুৱায় অৰ্থাৎ সাধাৰণ অৱস্থাটো আমাক দেখুৱাই দিয়ে For example, Anil is a tall boy. Yate Anil is a ukholora buli koa hoise. Generally baikyoto koa hoise yate karor logot tulona korato bujua hoa nai. Orthat tall adjective to yate directly dekhua hoise ba beleg ejon lorar logot ami hetu tulona kora nai. Thik tene dhore Asa is a good girl. Yate Asa joni bhal chwali buli koa hoise aru ei good adjective to ami বেলেগৰ লগত তুলনা কৰাটো হোৱা নাই ৰামু ইজ এ ষ্ট্ৰং বয় ইয়াতে ষ্ট্ৰং টু হ'ব এডজেক্টিভ আৰু এই ষ্ট্ৰং টু বা ৰামু এজন ষ্ট্ৰং বয় কিন্তু ৰামুক বেলেগৰ লগত আমি তুলনা কৰি দেখুৱা নাই অৰ্থাৎ আমি বুজি পালো যে পজিটিভ ডিগ্ৰীয়ে সদায় যিকোনো এটা এডজেক্টিভৰ সাধাৰণ অৱস্থাটো দেখুৱাই দিয়ে ই কাৰো লগত তুলনা কৰাটো নেদেখুৱায় এতিয়া আমি কম্পাৰেটিভ ডিগ্ৰী বিষয়ে জানো আহা The comparative degree of an adjective is used to compare two persons or things with each other. অর্থাৎ compare মানে হল তুলনা কৰা দুটা বস্তুৰ মাজত তুলনা কৰাটোৱে হল comparative degree অৰ্থাৎ দুজন ব্যক্তি হ'ব লাগিব বা দুটা বস্তু হ'ব লাগিব ইয়াতে উদাহৰণত দেখুৱা হৈছে যে Anil is taller than Rohim অনিল আৰু ৰহিমৰ ভিতৰত উখটো আমি তুলনা কৰি দেখুৱাই দিছো ইয়াতে পিকচাৰটো দেখুৱা হৈছে ৰহিম আৰু অনিল ইয়াতে অনিল হল উখ ৰহিম হল চাপৰ সেইকাৰণে কোৱা হৈছে অনিল ইজ টলাৰ অনিল উখ দেন ৰহিমতকে অনিল উখ তাৰ পিছত হার হাউস ইজ বিগাৰ দেন মাই হাউস ইয়াতে কোৱা হৈছে যে তাইৰ ঘৰটো মোৰ ঘৰটোতকৈ ডাঙৰ অৰ্থাৎ দুটা ঘৰৰ মাজত তুলনা কৰি দেখুৱাই দিয়া হৈছে ইয়াতে দুটা ঘৰ দেখুৱা হৈছে এটো মাই হাউস আৰু এটো হল হার হাউস এবাৰ আমি জানো হা সুপাৰলেটিভ ডিগ্ৰী The superlative degree of an adjective is used to compare more than two persons or things it refers to the highest degree of comparison অৰ্থাৎ সুপাৰলেটিভ ডিগ্ৰী কি হয় যে দুজন ব্যক্তি বা যিকোনো দুটা বস্তু বা যিকোনো দুখন ঠাইতকৈ বেছি বস্তুৰ লগত সদায় তুলনা কৰা হয় অজয় ইজ the tallest of the three boys ইয়াতে কোৱা হৈছে যে অজয় তিনিজন ল'ৰাৰ ভিতৰত আটাইতকৈ বেছি ওখ চিত্ৰটো দেখুৱা হৈছে অনিল ৰহিম আৰু অজয় ইয়াতে অনিল আছে অনিল অলপ ওখ অনিলতকে ৰহিম অলপ ওখ আৰু তাতকে বেছি ওখ হল অজয় অৰ্থাৎ এই তিনিজনৰ ভিতৰত অজয় হল বেছি ওখ গতিকে আমি বুজি পালো যে সুপাৰলেটিভ ডিগ্ৰী যেতিয়া আমি তুলনা কৰাটো দেখুৱাও তেতিয়া কি হয় যে যিকোনো দুটা বস্তুৰ কৈ বেছি বস্তু তুলনা কৰি দেখুৱা হয় এতিয়া আমি কেনেকে পজিটিভ কম্পাৰেটিভ
আৰু superlative কৰিব পাৰি তাৰে নিয়মসমূহ জানিম আহা we add or er and est to most one or two syllable words that end in consonant অৰ্থাৎ কিছুমান এডজেক্টিভৰ লগত আমি যিবিলাকৰ নেকি লাষ্টৰ ফালে কনসনেন্ট থাকে সেই ওয়াৰ্ডবিলাকৰ লগত আমি er আৰু est লগ লগাই কম্পাৰেটিভ আৰু সুপাৰলেটিভ কৰিব পাৰো এক্সাম্পল পজিটিভ কম্পাৰেটিভ এণ্ড superlative tall taller tallest small smaller smallest fast faster fastest এনেকে লাষ্টৰ ফালে কনসনেন্ট থকা ওয়াৰ্ডৰ লগত আমি er আৰু est যোগ কৰি কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন কৰিব পাৰো ইয়াৰ পিছত আমি আন এটা নিয়ম চাও আহা when the positive ends in e we add only r and st to the adjective অৰ্থাৎ পজিটিভত থকা এডজেক্টিভটোৰ যেতিয়া লাষ্টৰ ফালে ই থাকে তেতিয়া আমি কম্পাৰেটিভ আৰু সুপাৰলেটিভ কৰোতে er r আৰু st প্লাস কৰি পেলাই আমি চেঞ্জ কৰিব পাৰো অৰ্থাৎ লাৰ্জ লাৰ্জাৰ লাষ্টৰ ফালে ই আছে গতিকে আমি কম্পাৰেটিভ কৰোতে আমি অকল r টো লগাই দিলো লাৰ্জাৰ আৰু ইফালে st লগাই দিলো গতিকে লাৰ্জেষ্ট অৰ্থাৎ লাৰ্জ লাৰ্জাৰ লাৰ্জেষ্ট এবল এবুলাৰ এবলেষ্ট নবল নবুলাৰ নবলেষ্ট এনেকুৱা ধৰণৰ আমি বিভিন্ন এডজেক্টিভ পাম আৰু সেইবিলাকক আমি নিয়মবিলাক চাই চাই চেঞ্জ কৰিব সুবিধা হ'ব যে কম্পাৰেটিভ আৰু সুপাৰলেটিভ কেনেকৈ কৰা হয় এতিয়া আমি আন এটা নিয়ম চাও আহা when the positive ends in consonant plus y we drop the y and add ier and iest অৰ্থাৎ পজিটিভত থকা এডজেক্টিভটোৰ যদি লাষ্টৰ ফালে কনসনেন্ট আৰু y থাকে তেতিয়া হলে আমি কম্পাৰেটিভ আৰু সুপাৰলেটিভ কৰোতে ier আৰু iest প্লাস কৰিব লাগে আৰু y টো ড্ৰপ কৰি দিব লাগে এতিয়া লাকি লাকিয়াৰ লাকিয়েষ্ট ইয়াতে লাকি থকা y টো আমি ড্ৰপ কৰি দিলো আৰু y টোৰ ঠাইত ier আৰু iest প্লাস কৰি দিলো তাৰ পিছত হ্যাপি হ্যাপিয়াৰ হ্যাপিয়েষ্ট বিজি বিজিয়াৰ বিজিয়েষ্ট এনেকে আমি কিছুমান এডজেক্টিভক পজিটিভৰ পৰা কম্পাৰেটিভ আৰু সুপাৰলেটিভ কৰিব পাৰো এতিয়া আন এটা নিয়ম আমি জানো আহা when the positive is a word of one syllable that ends in vowel plus consonant we double the ending consonant and then add er and est for example positive comparative and superlative red redder reddest ইয়াতে আমি দেখা পাম এটা ভাৱেল আছে আৰু এটা কনসনেন্ট আছে গতিকে ইয়াৰ যেটো কনসনেন্ট সেই কনসনেন্টটো আমি ডাবল লিখিব লাগিব আৰু তাৰ পিছত er টো প্লাস কৰি কম্পাৰেটিভ আৰু est প্লাস কৰি পেলাই সুপাৰলেটিভ কৰিব লাগিব red redder reddest sad sadder saddest hot hotter hottest এনেকে আমি বিভিন্ন ধৰণৰ এডজেক্টিভক পজিটিভ আৰু কম্পাৰেটিভৰ পৰা সুপাৰলেটিভ কৰিব পাৰো এতিয়া আন এটা নিয়ম আমি জানো আহা when the positive is long is a word of two or more syllables we add more and most before the adjective অৰ্থাৎ পজিটিভত থকা এডজেক্টিভটো যেতিয়া নেকি এটাতকে বেছি সিলেবলৰ হয় তেতিয়া সেই এডজেক্টিভৰ আগত আমি more আৰু most লিখি পেলাই কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী কৰিব পাৰো useful more useful most useful beautiful ইয়াতে এটাতকে বেছি সিলেবল আছে ইউজফুলটো আছে আৰু ইন্টেলিজেন্টটো আছে সেই কাৰণে ইহঁতৰ আগত more beautiful most beautiful intelligent more intelligent most intelligent গতিকে আমি এনেকে যেতিয়া নেকি এটাতকে বেছি সিলেবল থকা এডজেক্টিভ পাও তেতিয়া কম্পাৰেটিভ আৰু সুপাৰলেটিভ কৰোতে more আৰু most ব্যৱহাৰ কৰি পৰিৱৰ্তন কৰিব পাৰো এতিয়া আমি আন এটা নিয়ম চাও আহা there are some adjectives
that do not form the comparatives and superlatives from their positives. They have irregular degrees of comparison. অৰ্থাৎ কিছুমান এডজেক্টিভ আছে সিহঁতক আমি যেতিয়া পজিটিভৰ পৰা কম্পাৰেটিভ আৰু সুপাৰলেটিভ কৰিম তেতিয়া কোনো ধৰণৰ নিয়ম নাখাতে অৰ্থাৎ আমি এনেকে চেঞ্জ কৰিব লাগে যেনেকে হয় গুড বেটাৰ বেষ্ট বেড worse worst many more most এনেকুৱা ধৰণৰ এডজেক্টিভৰ লগত কোনো ধৰণৰ নিয়ম নাথাকে এতিয়া আমি পজিটিভ ডিগ্ৰীৰ এটা নিয়ম চাওঁ আহা The positive form of an adjective can be used for comparison by using as adjective as যেতিয়া আমি পজিটিভ ডিগ্ৰীৰ কম্পেৰিজন কৰিব যাওঁ তেতিয়া ইয়াতে এডজেক্টিভটোৰ আগত আৰু পাছত s টো ব্যৱহাৰ কৰিব লাগে গীতা is as wise as sita ইয়াতে এডজেক্টিভৰ আগত s আৰু পাছত s টো দিয়া হৈছে ঋতু is as tall as গীতু এডজেক্টিভৰ আগত s আৰু পাছত s টো দি পেলাই পজিটিভ ডিগ্ৰী কৰা হৈছে এতিয়া আন এটা নিয়ম আমি জানো আহা we use then with a comparative degree যেতিয়া আমি এটা comparative degree কৰিব যাওঁ তেতিয়া আমি then টো ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ comparative degree যেহেতু দুজনৰ ভিতৰত কম্পেয়াৰ কৰা হয় সেই কাৰণে আমি then টো ব্যৱহাৰ কৰিব লাগে মনু is shorter than তনু ইয়াতে দুজন ল'ৰাক দেখুৱা হৈছে মনু আৰু তনু কোৱা হৈছে যে মনু চাপৰ তনুতকৈ মনু চাপৰ তনু উখ আৰু মনু হল চাপৰ গতিকে এনেকে আমি কম্পাৰেটিভ ডিগ্ৰীত দেন টু ব্যৱহাৰ কৰিব পাৰো এইবাৰ আন এটা নিয়ম আমি চাওঁ আহা we use the with a superlative degree আমি যেতিয়া সুপাৰলেটিভ ডিগ্ৰী লিখো তেতিয়া এডজেক্টিভৰ আগত সদায় ডি টো ব্যৱহাৰ কৰিব লাগে মনু is the shortest boy in his class ইয়াতে shortestৰ আগত অৰ্থাৎ এডজেক্টিভটোৰ আগত আমি ডি টো ব্যৱহাৰ কৰিছো গতিকে আমি জানিব লাগিব যে সুপাৰলেটিভ ডিগ্ৰীত এডজেক্টিভৰ আগত সদায় ডি টো ব্যৱহাৰ কৰিব লাগে সুপাৰলেটিভ ডিগ্ৰীৰ আন এটা নিয়ম চাওঁ আহা an adjective in superlative degree is usually followed by of and in superlative degree dir badeo of aru into sentence or গঠন অনুযায়ী ব্যৱহাৰ হয় Rina is the fittest of all the girls the Rita is the best girl in the class ইয়াতে adjective টোৰ পিছতে of আৰু into ব্যৱহাৰ হৈছে এতিয়া আমি চাওঁ হা changing degree of adjective ইয়াতে সুপাৰলেটিভ কম্পাৰেটিভ আৰু পজিটিভ ডিগ্ৰীত কেনেকৈ এটা বাক্যৰ কোনো অৰ্থৰ পৰিৱৰ্তন নোহোৱাকৈ চেঞ্জ কৰিব পাৰি আমি সেইটো চাওঁ হা ৰীতা ইজ দ্য বেষ্ট ছিংগাৰ ইন দ্য ক্লাছ ৰীতা ইজ দ্য বেষ্ট ছিংগাৰ ইন দ্য ক্লাছ এই বাক্যটো আছে সুপাৰলেটিভ ডিগ্ৰীত এতিয়া সুপাৰলেটিভৰ পৰা আমি কম্পাৰেটিভ কৰিম ৰীতা ইজ বেটাৰ দেন এনি আদাৰ ছিংগাৰ ইন দ্য ক্লাছ আৰু এই বাক্যটোকে আমি যদি পজিটিভ কৰো নো আদাৰ ছিংগাৰ ইন দ্য ক্লাছ ইজ এজ গুড এজ ৰীতা ইয়াতে আগতে দিয়া ধৰণে সুপাৰলেটিভ কম্পাৰেটিভ আৰু পজিটিভ কৰাৰ নিয়ম অনুযায়ী দা ব্যৱহাৰ হৈছে দেন হৈছে আৰু ইয়াতে পজিটিভ ডিগ্ৰী এডজেক্টিভৰ আগত আৰু পাছত এছ টো ব্যৱহাৰ কৰা হৈছে আৰু বাক্যটোৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ সুপাৰলেটিভৰ পৰা কম্পাৰেটিভ আৰু কম্পাৰেটিভৰ পৰা পজিটিভ কৰা হৈছে অৰ্থাৎ আমি যেতিয়া এটা বাক্য পজিটিভ ডিগ্ৰীৰ হওক বা হি কম্পাৰেটিভৰ হওক বা সুপাৰলেটিভৰ হওক এনেকুৱা নিয়মত আমি চেঞ্জিং কৰিব লাগে এতিয়া আমি আন এটা এক্সাম্পল চাওঁ আহা The Pacific Ocean is the largest ocean in the world এইটো আছে সুপাৰলেটিভ ডিগ্ৰী এই বাক্যটো এতিয়া কোনো অৰ্থৰ পৰিৱৰ্তন নোহোৱাকৈ আমি কম্পাৰেটিভ আৰু পজিটিভ কৰিম আহা The Pacific Ocean is larger than any other ocean in the world
Positive হ'ব no other ocean in the world is as large as the Pacific Ocean. ইয়াতেও superlative, comparative আৰু positive কৰাৰ নিয়ম অনুযায়ী superlative-ত দা ব্যৱহাৰ হৈছে adjective-ৰ আগত আৰু comparative-ত then আৰু positive-ত as large as অৰ্থাৎ adjective-ৰ আগত আৰু পাছত আমি as টো ব্যৱহাৰ হোৱা দেখা পাইছো অৰ্থাৎ বাক্য এটাক আমি যেতিয়া superlative, comparative আৰু positive কৰিম তেতিয়া এনেকুৱা ধৰণে আমি পৰিৱৰ্তন কৰিব লাগিব এতিয়া আমি কেইটামান adjective-ৰ positive, comparative আৰু superlative from চাওঁ tall, taller, tallest, big, bigger, biggest, short, shorter, shortest, hard, harder, hardest, easy, easier, easiest, young, younger, youngest, small, smaller, smallest, clever, cleverer, cleverest. এনেকৈ আমি পজিটিভ আৰু কম্পাৰেটিভ আৰু সুপাৰলেটিভত এডজেক্টিভ বিলাকৰ ফৰ্মেশ্যন পাব পাৰোঁ পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ স্লো স্লোৱাৰ স্লোৱেষ্ট ফাষ্ট ফাষ্টাৰ ফাষ্টেষ্ট sweet sweeter sweetest high higher highest new newer newest great greater greatest kind kinder kindest bold bolder boldest able abler ablest white whiter whitest fine finer finest brave braver bravest large larger largest noble nobler noblest wise wiser wisest hot hotter hottest thin thinner thinnest sad sadder saddest fat fatter fattest red redder reddest wet wetter wettest happy happier happiest heavy heavier heaviest merry merrier merriest busy busier busiest pretty prettier prettiest wealthy wealthier wealthiest ugly uglier ugliest beautiful more beautiful most beautiful intelligent more intelligent most intelligent interesting more interesting most interesting useful more useful most useful helpful more helpful most helpful honest more honest most honest আজি আমি ডিগ্ৰী বিষয়ে অৰ্থাৎ পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰীৰ বিষয়ে যিখিনি আলোচনা কৰিলো তাৰ পৰা নিশ্চয় তোমালোকে অলপ হলেও উপকৃত হ'ব পাৰিবা বুলি মই আশা কৰিলো